আমাৰ লগত আজি এই সময় পৰিৱৰ্তন যাত্ৰাত আমাৰ অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিছে আৰু আমাৰ সাংসদ নগাঁৱৰ সাংসদ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিছে, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া আহিছে, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া আহিছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ বহু নেতৃবৃন্দ আহিছে। আমি আপোনালোক সকলোকে আমাৰ দলৰ তৰফৰ পৰা আমাৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোক নিশ্চয় অৱগত যে কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত সমগ্ৰ অসমত আজি কিছুদিন ধৰি সময় পৰিৱৰ্তনৰ যাত্ৰা আমি আৰম্ভ কৰিছো আৰু এই যাত্ৰা আহি আজি আপোনালোকৰ মাজত পাইছেহি। এই পৰিৱৰ্তন যাত্ৰা কিয় কৰিব লগা হ'ল, কি পৰিৱৰ্তন আমি আনিব বিচাৰিছো তাকেই আপোনালোকক ক'ব বিচাৰিছো। 10টা বছৰ বিজেপিৰ চৰকাৰ যে গোটেই অসমখন চাৰিওপিনৰ পৰা লুটিলে, চাৰিওপিনৰ পৰা লুণ্ঠন কৰিলে, মূল্য বৃদ্ধিয়ে দৰিদ্ৰ ৰাইজৰ জীৱন দুৰ্বিষহ কৰিলে, গণতন্ত্ৰ নোহোৱা হ'ল, সংবিধান নমনা হ'ল, ধৰ্ম নিৰপেক্ষ নোহোৱা হ'ল, ভাই ভাই মাজত আমাৰ হিংসা বিদ্বেষ আজি বিভাজন সৃষ্টি কৰিলে, আমাৰ মাজত ধৰ্মৰ নামত বিভাজন আনিলে আৰু সবতকে ডাঙৰ কথা যে আমাৰ দৰিদ্ৰ ৰাইজৰ ভূমি এই বিজেপি চৰকাৰে চমক সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে ৰাইজক দুখীয়া ৰাইজক মাটিৰ পট্টা দিম বুলি কৈ বসুন্ধৰা আঁচনি আনিলে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 পাৰ হৈ গ'ল, কিন্তু ৰাইজে মাটিৰ পট্টা নাপালে। কিন্তু কি কৰিলে এই বিজেপি চৰকাৰে হিমন্ত বিশ্বৰ নেতৃত্বত আমাৰ 1,50,000 বিঘা দৰিদ্ৰ কৃষকৰ মাটি, কাৰ্বি আংলঙৰ মাটি, ডিমা হাছাওৰ মাটি, গৰম পানীৰ মাটি, উমৰাংচুৰ মাটি, আপোনাৰ লাইকা বেভিয়াৰ মাটি, নগাঁৱৰ মিকিৰ বামুণী গাঁৱৰ মাটি, পৰ্বতযোৰাৰ মাটি, গোৱালপাৰাৰ মাটি আদি বিভিন্ন ঠাই, চান্দুবীৰ মাটি, এই মাটি বালিপাৰাৰ মাটি, এই মাটি কাক দিলে? আদানী, আম্বানী, ৰামদেৱ, পতঞ্জলি এইসকলক মাটি দি আমাৰ দৰিদ্ৰ ৰাইজৰ মাটি তেওঁলোকে কাঢ়ি নিলে। আৰু কি কৰিলে? এই পৰিৱৰ্তন, এই কাৰণে কৈছো ইয়াৰ পৰিৱৰ্তন আমি আনিব লাগিব। আৰু কি কৰিলে? আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আপোনালোকে সকলোৱে গম পাইছে, আমাৰ ইয়াৰ আগতে 15 বছৰ আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ শাসনকাল পাৰ হৈ গৈছিল। আপোনালোকে শুনিছিলেনে? কোনোবাই ক'ব পাৰিবনে যে তৰুণ গগৈ ল'ৰাৰ নামত, গৌৰৱ গগৈৰ নামত 21টা কোম্পানী আছে বুলি? 17 বছৰীয়া ল'ৰা হিমন্ত বিশ্বৰ 21টা কোম্পানী তেওঁৰ নামত, গৌৰৱ গগৈৰ নামত 21টা বাদ দিয়ক, এটা কোম্পানী নাই। কোনোবাই ক'ব পাৰিবনে? গৌৰৱ গগৈ ৰিচৰ্ট কিনিছে, হোটেল কিনিছে, চাহ বাগিচা কিনিছে, পাহাৰৰ মাটি দখল কৰি লৈছে? কোনোবাই ক'ব পাৰিবনে? গৌৰৱ গগৈ মাতৃৰ নামত 5 ষ্টাৰ হোটেল আছে, 5 ষ্টাৰ স্কুল আছে? কোনোবাই ক'ব পাৰিবনে? নোৱাৰে। কিন্তু এই 5টা বছৰত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল, তেওঁৰ পত্নী, তেওঁৰ ল'ৰাৰ নামত আমাৰ দৰিদ্ৰ ৰাইজৰ 12,000 বিঘা মাটি তেওঁলোকে দৰিদ্ৰ ৰাইজৰ মাটি দখল কৰি হোটেল, ৰিচৰ্ট, বাগান খুলি আমাৰ ৰাইজক আজি তেওঁলোকে এই জ্বলা কলা খুৱাইছে। এই পৰিৱৰ্তন, সেইকাৰণে কৈছো যে সময় পৰিৱৰ্তন, এই পৰিৱৰ্তন আনিব লাগিব। মই আৰু অধিক ক'বলৈ বিচৰা নাই। দিয়া আপোনালোক সকলোকে আমি ধন্যবাদ জনাইছো যে আজি আমাৰ মহিলাসকলৰ ওপৰত যি বিভিন্ন অত্যাচাৰ হৈছে, আজি আঁচনিৰ নামত অত্যাচাৰ কৰিছে মহিলাসকলক, ভাবুকি দিছে মহিলাসকলক যে মন কী বাত বিজেপিৰ ফুৰিব লাগিব, নহলে আঁচনি কাটি দিম, বিজেপিৰ সভালৈ যাব লাগিব, নহলে তোমালোকৰ আঁচনি কাটি দিম। যে আজি বিভিন্ন ধৰণে আজি মহিলাৰ ঘৰত ইমান কাম, এই কামক বাদ দি আজি মহিলাক আজি দৌৰাই ফুৰিছে
আজি তেওঁলোকে তেওঁলোকৰ কীটদাসৰ দৰে আমাৰ মহিলাক যি অপমান কৰিছে, মহিলাৰ যি স্বাভিমান ধ্বংস কৰিছে, ইয়াৰ পৰিৱৰ্তন আনিব লাগিব। এই পৰিৱৰ্তন যাত্ৰা আপোনালোকে আইসকলক কৈছো, আপোনালোকে ভয় নাখাব। আপোনালোকৰ আঁচনি কাটিব নোৱাৰে। আঁচনি আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ। তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো বহু আঁচনি পাইছিল। সেই আঁচনি আকৌ গভৰ্ণমেণ্ট আহিব, গভৰ্ণমেণ্ট যাব, আঁচনি থাকিব, আঁচনি পাব। আৰু এই আঁচনি হিমন্ত বিশ্বৰ পকেটৰ নহয়, নৰেন্দ্ৰ মোদীৰ পকেটৰ নহয়, আমাৰ ধন আমাক দিছে, আমাৰ কৰ কাতলৰ পৰা লোৱা পইচাৰে আমাক আঁচনি দিছে। গৌৰৱ গগৈৰ নেতৃত্বত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব, ইয়াতকৈ আৰু বহুত আঁচনি, ইয়াতকৈ আৰু বহুলোকৰ কাৰণে আনিছো। আমাৰ ইস্তাহাৰৰ যোগেদি সেই সকলো কথা গম পাব। মই আৰু ৰাইজক ইমানেই শেষত অনুৰোধ কৰিছো, ৰাইজ আপোনালোকে অসমখন বচাব লাগে। এইটোৱেই শেষ সুযোগ। এই ২৬ৰ নিৰ্বাচনত যদি বিজেপিক উৎখাত কৰিব নোৱাৰে, অসম নাবাচিব, আমাৰ স্বাভিমান নাবাচিব, আমাৰ ধৰ্ম, আমাৰ জাতি, আমাৰ ভাষা, অসমীয়া জাতি আমাৰ একো নাথাকিব। গতিকে সেইকাৰণে আপোনালোক সকলোৱে এই নিৰ্বাচনত এই পৰিৱৰ্তন আপোনালোকে আনক। বিজেপিক উৎখাত কৰি আকৌ কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা কৰি আকৌ সেই সুখৰ দিন, সেই আনন্দৰ দিন, সেই শান্তিৰ দিন আমি সকলোৱে ঘূৰাই আনো। মই তাৰ কাৰণে আপোনালোক সকলোকে নিবেদন কৰিছো। এতিয়া সকলোৱে একেলগে মোৰ লগত কব, মই কম অসমৰ গৌৰৱ, আপোনালোকে কব গৌৰৱ গগৈ। অসমৰ গৌৰৱ, অসমৰ গৌৰৱ, অসমৰ গৌৰৱ। কংগ্ৰেছ পাৰ্টি, কংগ্ৰেছ পাৰ্টি, ৰাহুল গান্ধী, ৰাহুল গান্ধী। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। আমাৰ বাখৰ বেঙেনা পঞ্চায়তৰ যিসকল সন্মানীয় ব্যক্তিয়ে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছে, আমাৰ গাড়ীৰ পিছফালে আহিবলৈ আমি অনুৰোধ জনাইছো সকলোকে। বাখৰ বেঙেনা পঞ্চায়তৰ আমাৰ সন্মানীয় সকলো সতীৰ্থক আমি অনুৰোধ জনাইছো পিছফালে যাতে আহে।